নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা এপিএছসিক এবাৰ নতুনত্ব বা আধুনিকীকৰণ কৰাৰ উদ্দেশ্যে ডাঙৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ এপিএছসি সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এপিএছসিৰ এতিয়া ডিজি লকাৰ ব্যৱস্থা কৰিছে যাতে স্বচ্ছ আৰু নিকা হয় এপিএছসিৰ সমগ্ৰ ব্যৱস্থাটো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা এপিএছসি সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে যিসকলে এপিএছসি পৰীক্ষাত উত্তীৰ্ণ হৈছে বা যিসকলে পৰীক্ষাত এবাৰ অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু হিমন্ত বিশ্ব শৰ্মাই কি পোষ্ট কৰিছে সবিশেষ দৰ্শকসকলৰ বাবে লৈ আহিছো ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বিগ আপডেট এপিএছচিৰ সৈতে সংযুক্ত হ'ল ডিজি লকাৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াত এক নতুন সংযোজন ৰাজ্য চৰকাৰৰ প্ৰমাণপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া হ'ব এতিয়া সম্পূৰ্ণৰূপে ডিজিটেল ভুৱা প্ৰমাণপত্ৰৰ সম্ভাৱনা প্ৰায় শূন্যলৈ নামি আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তথ্য জানিবলৈ দিছে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী এটা বিশেষ পোষ্ট কৰিছে তেওঁ লিখিছে যে স্বচ্ছ নিযুক্তিৰ নতুন দিগন্ত স্পৰ্শৰ দিশে ধাৱমান অসম লোকসেৱা আয়োগে এতিয়াৰ পৰা ডিজি লকাৰৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব প্ৰাৰ্থীৰ তথ্য সম্পূৰ্ণৰূপে শেষ হ'ব প্ৰমাণপত্ৰ জালিয়াতি আৰু ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা হ্ৰাস পাব আইনী জটিলতাৰ সম্ভাৱনা অধিক দ্ৰুত হ'ব কাগজবিহীন নথি পৰীক্ষণ প্ৰক্ৰিয়া নিশ্চিত হ'ব প্ৰাৰ্থীৰ সুবিধা আৰু সহজলভ্যতা তেওঁলোকে লিখিছে যে অসমৰ মেধাৱী যুৱক যুৱতীৰ বাবে এক যুগান্তকাৰী পদক্ষেপ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াত এক নতুন সংযোজন অসম লোকসেৱা আয়োগৰ সৈতে ডিজি লকাৰ সংযুক্ত হোৱাৰ ফলত এতিয়া প্ৰমাণপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া হ'ব সম্পূৰ্ণ ডিজিটেল স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য আইনী জটিলতা হ্ৰাস পাব সময় ৰাখি হ'ব আৰু ভুৱা প্ৰমাণপত্ৰৰ সম্ভাৱনা প্ৰায় শূন্যলৈ নামি আহিব প্ৰযুক্তিৰ শক্তিৰে স্মাৰ্ট শাসন ব্যৱস্থা আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ দিশত অসমৰ এই অগ্ৰযাত্ৰা অব্যাহত থাকিব আৰু আহিছে হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট যাৰ জৰিয়তে উপকৃত হ'ব ৰাজ্যৰ এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীসকল